চিৰাঙৰ বাসুগাঁৱত কমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজৰ উদ্যোগত তৃতীয় সংখ্যক কমতা মিউজিক ফেষ্টিভেলৰ আয়োজন দুদিনীয়া কাৰ্যসূচীৰে 7 আৰু 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানতে উপস্থিত থাকিব স্থানীয় তথা আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পীৰ সংগীত অনুষ্ঠানত এইবাৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব 500 গৰাকী মহিলা যুৱতীৰ সমূহীয়া কোচ ৰাজবংশী লোকনৃত্য প্ৰদৰ্শন অনুষ্ঠানৰ পূৰ্বে বাসুগাঁও চহৰৰ হেকৈপাৰাৰ ৰাজহুৱা খেলপথাৰত চলিছে এতিয়া ব্যাপক প্ৰস্তুতি আৰু এই প্ৰস্তুতিৰ পৰিৱেশ কিছু আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ জৰিয়তে হয় অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীসকলৰ যি চহকী লোকগীত বা লোকনৃত্য আছে এই লোকনৃত্যসমূহ নতুন প্ৰজন্মৰ মাজত তেওঁলোকে পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে কমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজৰ উদ্যোগত বিগত 2 বছৰে তেওঁলোকে কমতা মিউজিক ফেষ্টিভেল আয়োজন কৰি আহিছে আৰু এই বছৰ দেখা গৈছে যে এই কমতাপুৰ কোচ ৰাজবংশী যি শিল্পী সমাজ তেওঁলোকৰ উদ্যোগত চিৰাং জিলাৰ বাসুগাঁও চহৰৰ হেকৈপাৰাত দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এই কমতা মিউজিক ফেষ্টিভেলৰ আয়োজন কৰিছে আৰু এই কমতা মিউজিক ফেষ্টিভেলৰ সংগতি ৰাখি দেখা গৈছে ইয়াতে প্ৰায় 5 শতাধিক যুৱতী বোৱাৰীয়ে তেওঁলোকে যে কোচ ৰাজবংশীৰ যি পৰম্পৰাগত নৃত্য গীতত তেওঁলোকে আখৰা চলাইছে আৰু কাৰণ মাজতে মাত্ৰ আৰু 2 দিন বাকী আছে 2 দিন পিছতেই এই বাসুগাঁৱত যি কমতা মিউজিক ফেষ্টিভেল অনুষ্ঠিত হ'বলৈ গৈ আছে মোৰ লগত উপস্থিত আছে ব্ৰজেন ৰায় এই যি কমতা মিউজিক ফেষ্টিভেলৰ অন্যতম এগৰাকী গুৰিধৰোতা আচলতে যি কাৰ্যসূচী আপোনালোকে হাতত লৈছে এটা সুন্দৰ প্ৰচেষ্টা যে কোচ ৰাজবংশীসকলৰ যি চহকী নৃত্য গীত আছে এয়া নতুন প্ৰজন্মৰ মাজত এক নতুনকৈ আকৌ পৰিচয় কৰি দিয়াৰ এক প্ৰয়াস কি ক'ব এই সন্দৰ্ভত লক্ষ্য উদ্দেশ্য মানে আমাৰ উঠি অহা আমাৰ যুৱ প্ৰজন্মসকলক আমাৰ যি লোকনৃত্য আছে আমাৰ আমাৰ যুৱতী আছে ইহঁতক আমি শিকোৱা মানে আমাৰ চৌকষ্ঠীয় আমাৰ বিভিন্ন ধৰণৰ আমাৰ লোকনৃত্য আছে যেনে আমাৰ কুৰচান আমাৰ হুদুং কাটিকা নৃত্য গোৱালনী নৃত্য আৰু বহুত ধৰণৰ আছে আমাৰ উঠি অহা আমাৰ যুৱতী চামক আমাৰ আই ভাই হৰিজনক আমি এইগিলা কাৰণে আমি শিকাৰ কাৰণে আমাৰ মানে এতিয়া মানে নতুন আমাৰ উঠি অহা পৰাই আৰু কি লগতে ৰাইজক মই এটা কথা ক'ব কৈছোঁ অহা 7 আৰু 8 তাৰিখে আমাৰ তৃতীয়তম কমতাপুৰ মিউজিক ফেষ্টিভেল চিৰাং জিলা বাসুগাঁৱত আমাৰ পাতিব ওলাইছোঁ গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ মোৰ লগত আছে আন এগৰাকী মই তেখেতৰ পৰা জানিব কৈছোঁ এই যি আখৰা চলিছে আখৰাটো কিমান দিনৰ পৰা চলিছে আৰু এই আখৰাৰ কোন এৰিয়াৰ পৰা কিমানখন মানে যুৱক যুৱতী বা বোৱাৰীসকল আহিছে হয় পোনপ্ৰথমতে মই প্ৰতিদিন টাইমছক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আখৰা যোৱা 8 তাৰিখৰ পৰা 18 তাৰিখৰ পৰা আজি 12 দিনলৈকে আমাৰ কৰ্মশালা হৈছে ইয়াতে তো ইয়াতে আমাৰ কৰ্মশালাত আপোনালোকে দেখিবলৈ পাইছে 500ৰো অধিক মহিলা আই বাইসকলে ইয়াতে যোগদান কৰিছে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট চিৰাং ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন গাঁৱৰ পৰা আহি ইয়াতে আগভাগ লৈছে আৰু সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ জাতিৰ স্বাৰ্থত আমাৰ কালচাৰৰ স্বাৰ্থত আমি খুব আশাবাদী আমাৰ যিটো অনুষ্ঠান হ'ব লগা আছে অহা ছেপ্টেম্বৰ মাহৰ 7 আৰু 8 তাৰিখ খুব আটকধুনীয়া হ'ব খুব কালাৰফুল হ'ব ইভেন আপোনালোকে আমাৰ স্বগোষ্ঠীয় যিমানবোৰ শিল্পী আছে স্বগোষ্ঠীয় শিল্পীবিলাকৰ ভেৰাইটিজ কালাৰফুল আমাৰ প্ৰগ্ৰামবিলাক আপোনালোকে উপভোগ কৰিব পাৰিব তাৰোপৰিও আমাৰ এইটো অনুষ্ঠানত আমাৰ ইণ্টাৰনেশ্যনেল খ্যাত শিল্পী নেপালৰ পৰা মিলিনাৰা উপস্থিত থাকিব তো খুব আশাবাদী আমি আৰু ৰাইজক আমি এইখিনি আহ্বান জনাইছোঁ আমাৰ অনুষ্ঠানটোত যাতে আপোনালোকে সকলোৱে সহায় সহযোগিতা লগতে নিজে ওলাই আহি আমাক সাহস দিয়ে উৎসাহ দিয়ে তাকে